Hey guys, গুৱাহাটীৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে। যদি আপুনি মিনিমাম ক্লাছ 10, 12 বা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে দেন আপুনি এপ্লাই কৰিব পাৰিব। আৰু ভেকেঞ্চিটো আহিছে ডাক্তৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউশ্যনৰ পৰা। আৰু এইটো ভিডিঅ'ত আপুনি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং ডিটেইলছখিনি চিষ্টেমেটিক চেক কৰিব পাৰিব। য'ত আপুনি চেক কৰিব পাৰিব ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি। লগতে ভেকেঞ্চি ডিটেইলছ আৰু ভেকেঞ্চিখিনিত আপুনি এপ্লাই কৰোঁতে কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফ'ল' কৰিব লাগিব, কেনেকৈ আপুনি এপ্লাই কৰিব, কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব, সিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, তাৰে কমপ্লিট ডিটেইলছ আপুনি এটা চিষ্টেমেটিক চেক কৰিব পাৰিব। যদি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টীমৰ পৰা ৰেছপন্স পাব। যদি আপুনি ইণ্টাৰেষ্টেড দেন আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ঠিক আছে, চাই লওক ৰিকুৱাৰমেণ্টটো আহিছে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটীৰ পৰা ৰিকুৱাৰমেণ্ট আহিছে 2026ৰ কাৰণে। এটা আপুনি এপ্লাই কৰিব পাৰিব 51, য'ত আপোনাৰ এডমিনিষ্ট্ৰেটিভ এণ্ড ছাপৰ্ট টীমৰ কাৰণে আহিছে নটিফিকেশ্যনটো। কি কি ভেকেঞ্চিত আপুনি এপ্লাই কৰিব পাৰিব সেইখিনি ডিটেইলছ চেক কৰিব পাৰিব। এতিয়া চাই লওক যিটো ৰিকুৱাৰমেণ্ট আহিছে ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি। য'ত আপোনাৰ ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি দি আছে অৰ্গেনাইজেশ্যন ডাক্তৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটীৰ পৰা আহিছে নটিফিকেশ্যনটো। আৰু এমপ্লয়মেণ্ট যিটো টাইপ দি আছে এইটো কণ্টেকচুৱেল বেচিছ হ'ব আপোনাৰ। আৰু কণ্টেক্ট যিটো টাৰ্ম দি আছে এইটো 6 মান্থৰ কাৰণে হ'ব। আৰু আপোনাৰ যিটো পাৰফৰ্মেঞ্চ থাকিব ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাৰ যিটো মানে কণ্টেক্ট টাৰ্ম থাকে সেইটো এক্সটেণ্ড হ'ব। আৰু জব লোকেশ্যনটো দি আছে ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটীত হ'ব, যিটো কেম্পাছ আছে আছামতে হ'ব আপোনাৰ লোকেশ্যনটো। আৰু এপ্লিকেশ্যন যিটো মোড দি আছে আপুনি অনলাইনত কৰিব লাগিব। যিটো অফিচিয়েল ৱেবছাইট দিছে টাটা মেমৰিয়েল চেণ্টাৰ পৰ্টেল, তাতে আপুনি ভিজিট কৰিব লাগিব। কেনেকৈ কৰিব সেইখিনি ডিটেইলছো মই তাতে প্ৰভাইড কৰি দিম আপোনাক এইটো ভিডিঅ'তে। এতিয়া চাই লওক ভেকেঞ্চিসমূহ ডিষ্ট্ৰিবিউশ্যন কৰি দি আছে। পোষ্ট নেম দি আছে আপুনি এপ্লাই কৰিব পাৰিব এছিষ্টেণ্ট পোষ্টৰ কাৰণে। আৰু এতিয়া আপোনাৰ 9 পোষ্টৰ কাৰণে আহিছে নটিফিকেশ্যনটো। চেলাৰী দি আছে, আপুনি চেলাৰী মান্থলি ৰিচিভ কৰিব 42,480 ৰুপিজ মান্থলি আপুনি ৰিচিভ কৰিব। নেক্সট আপোনাৰ পোষ্ট আছে আপাৰ ডিভিজন ক্লাৰ্ক, য'ত আপোনাৰ 14 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব। আৰু চেলাৰী দি আছে আপুনি ৰিচিভ কৰিব 30,600 পাৰ মান্থ। নেক্সট আপোনাৰ পোষ্ট আছে লোৱাৰ ডিভিজন ক্লাৰ্ক, য'ত আপুনি এপ্লাই কৰিব পাৰিব 22 পোষ্টৰ কাৰণে। আৰু চেলাৰী আপুনি ৰিচিভ কৰিব 23,880 ৰুপিজ। নেক্সট আপোনাৰ পোষ্ট দি আছে ফুড এণ্ড কিচেন ছুপাৰভাইজাৰ, য'ত আপুনি 2 পোষ্টত এপ্লাই কৰিব পাৰিব। চেলাৰী আপুনি ৰিচিভ কৰিব 42,480 ৰুপিজ। নেক্সট আপোনাৰ কুক এণ্ড ড্ৰাইভাৰ পোষ্ট আছে, য'ত আপুনি পোষ্ট দি আছে আপুনি 4 পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু চেলাৰী আপুনি 23,880 ৰুপিজ আপুনি ৰিচিভ কৰিব এইটো ৰিকুৱাৰমেণ্টত। এতিয়া চাই লওক যদি আপুনি এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্টত এপ্লাই কৰি আছে এটা আপুনি কোৱালিফিকেশ্যনটো ফ'ল' কৰিব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে যদি আপুনি গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিছে যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, লগতে আপোনাৰ 50% মাৰ্ক তাতে থাকিব লাগিব। লগতে বিচাৰিছে এক্সপিৰিয়েঞ্চ মিনিমাম আপোনাৰ 5 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব তেনেকুৱা এডমিনিষ্ট্ৰেটিভত। লগতে আপোনাৰ এজ লিমিটো দি আছে মেক্সিমাম যিটো আপোনাৰ আপ টু এজ দি আছে আপুনি 33 years লৈ কিনে এপ্লাই কৰিব পাৰিব। চেলাৰী আপোনাক প্ৰভাইড কৰা হ'ব 42,480 ৰুপিজ আপুনি পাৰ মান্থ ৰিচিভ কৰিব। নেক্সট চাই ল'ব যদি আপুনি আপাৰ ডিভিজন ক্লাৰ্ক এণ্ড লোৱাৰ ডিভিজন ক্লাৰ্ক পজিশ্যনত এপ্লাই কৰি আছে তাতে আপোনাৰ পজিশ্যনৰ যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া দি আছে। যদি আপুনি আপাৰ ডিভিজন ক্লাৰ্ক পোষ্টত এপ্লাই কৰি আছে আপুনি গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিব লাগিব। লগতে আপোনাৰ থাকিব লাগিব 50% মাৰ্ক। লগতে ৰিকুৱাৰ্ড হ'ব আপোনাৰ 2 years ৰিলেটেড এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু এজ লিমিটো দি আছে আপুনি 27 years লৈ কিনে এপ্লাই কৰিব পাৰিব। যদি আপুনি লোৱাৰ ডিভিজন ক্লাৰ্ক পোষ্টত এপ্লাই কৰি আছে এতিয়া আপোনাৰ বিচাৰিছে আপোনাৰ গ্ৰেজুৱেট কৰা হ'ব লাগিব। লগতে আপোনাৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব 6 month নহ'লে আপোনাৰ 12 monthৰ। আৰু আপোনাৰ যিটো এজ লিমিট দি আছে 25 years লৈ কিনে আপুনি এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক যদি আপুনি ফুড এণ্ড ছাপৰ্ট ষ্টাফ এপ্লাই কৰি আছে তেনে আপোনাৰ স্পেচিয়েলিটি ৰোলছ দি আছে এলিজিবিলিটি ক্ৰাইটেৰিয়াত আপুনি ডিগ্ৰী কৰিব লাগিব ছুপাৰভাইজাৰ ৰিলেটেড। যদি আপুনি হোটেল মেনেজমেণ্টত আপুনি কোনো ধৰণৰ কৰ্চ কৰিছে লগতে আপোনাৰ 1 year হোটেল মেনেজমেণ্টত বা তেনেকুৱা হোটেলত এক্সপিৰিয়েঞ্চ আপোনাৰ থাকিব লাগিব। নেক্সট আপোনাৰ যিটো কুক দি আছে য'ত আপোনাৰ ক্লাছ 10 মানে SSC পাছ বিচাৰিছে যদি আপুনি ক্লাছ 10টো কোৱালিফাইড হৈছে লগতে আপোনাৰ তেনেকুৱা কৰ্চ মানে ফুড প্ৰডাক্ট ৰিলেটেড বা বেকিং ৰিলেটেড কোনো ধৰণৰ তেনেকুৱা কুক ৰিলেটেড এক্সপিৰিয়েঞ্চ আছে দেন আপুনি এপ্লাই কৰিব পাৰিব। ড্ৰাইভাৰ পোষ্টৰ কাৰণে বিচাৰিছে যদি মিনিমাম আপুনি ক্লাছ 10 মানে SSC মানে আপুনি ক্লাছ 10 পাছ কৰিছে লগতে আপোনাৰ ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। LMB দি আছে HMB লাইচেঞ্চ থকাটো আপোনাৰ মেণ্ডেটৰী হয় তেনে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক য'ত আপোনাৰ স্কিল ৰিকুৱাৰ্ড হ'ব য'ত আপোনাৰ টোটেল ভেকেঞ্চি দি আছে আপুনি এপ্লাই কৰিব পাৰিব 51 ভেকেঞ্চিছৰ কাৰণে আহিছে নটিফিকেশ্যনটো। এতিয়া চাই লওক চেলাৰী এণ্ড কম্পেনচেশ্যনখিনি দি আছে আপুনি মান্থলি ৰিচিভ কৰিব। যদি আপুনি
এছিষ্টেণ্ট অব্লিক ছুপাৰভাইজাৰ পোষ্টত এপ্লাই কৰি আছে, য'ত আপোনাৰ চেলাৰীটো প্ৰভাইড কৰা হ'ব। আপুনি ৰিচিভ কৰিব 42,480 rupees। যদি আপুনি আপাৰ ডিভিজন ক্লাৰ্ক পোষ্টত এপ্লাই কৰি আছে, তাতে আপুনি চেলাৰী ৰিচিভ কৰিব 30,600। যদি আপুনি লোৱাৰ ডিভিজন ক্লাৰ্ক বা কুক বা ড্ৰাইভাৰ পোষ্টত এপ্লাই কৰি আছে, দেন আপুনি ৰিচিভ কৰিব 23,880 rupees আপুনি পাৰ মান্থ ৰিচিভ কৰিব। লগতে আদাৰ এলাউন্সেছখিনি এপ্লিকেবল হয় এজ পাৰ এইটো ইনষ্টিটিউশ্যন ৰুলছ এণ্ড নৰ্মছ আছে, এইটো হিচাপত আপুনি ৰিচিভ কৰিব। দিয়া চাই লওক এপ্লিকেশ্যন যিটো প্ৰচিডিউৰ দিয়া আছে, আপুনি কেনেকৈ এপ্লাই কৰিব। ফাৰ্ষ্টত আপুনি ভিজিট কৰিব লাগিব যিটো আপোনাৰ টাটা মেমৰিয়েল চেণ্টাৰৰ যিটো অফিচিয়েল ৱেবছাইট আছে, যিটো মই লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনাক প্ৰভাইড কৰি দিম। তাতে আপুনি চেক কৰিব পাৰিব আৰু তাতে আপুনি লেটেষ্ট ৰিকুৱাৰমেণ্টত ভিজিট কৰি কিনে ৰেজিষ্ট্ৰেশ্যন পৰ্টেলত যাব লাগিব আৰু তাতে আপোনাৰ এটা প্ৰফাইল ক্ৰিয়েট কৰিব লাগিব। নেক্সট আপুনি যিখিনি ৰিকুৱাৰমেণ্ট ডকুমেণ্টছ আছে সেইখিনি আপুনি তাতে আপলোড কৰিব লাগিব। আপলোড কৰিব লাগিব আপুনি CV লগতে আপোনাৰ চাৰ্টিফিকেট লগতে ID প্ৰুফ এণ্ড যিখিনি ডেডলাইন দি আছে তাৰ আগতে আপুনি পাৰিলে তাতে ছাবমিট কৰি দিব। এপ্লাই অলৰেডি চলি আছে, আপুনি এপ্লাই কৰিব পাৰিব আৰু এপ্লাইৰ যিটো লাষ্ট ডেট দি আছে আপুনি May 16, 2026 5:30 PM লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব। আৰু চিলেকশ্যন যিটো টেষ্ট আছে এইখিনি আপোনাৰ যিটো ইমেইল ID দি কিনে আপুনি এপ্লাই কৰিব, তাত আপোনাক নটিফাই কৰি দিয়া হ'ব। এইটো নটিফিকেশ্যন চাই কিনে আপুনি বাকী প্ৰচেছখিনি কৰিব পাৰিব। নেক্সটত চাই ল'ব যদি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকে, দেন আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰে, য'ত আপোনাৰ টাটা মেমৰিয়েল চেণ্টাৰ ৱেবছাইট আছে, বা আপুনি ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউশ্যনৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে ভিজিট কৰিব পাৰিব। লগতে আপুনি আমাৰ এইটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট SK টীমৰ পৰা ৰেছপন্স পাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ।